শিৱসাগৰত আৰম্ভ হৈছে মিয়া খেদা অভিযান। ভাড়া ঘৰে মিয়া বিচাৰি অভিযান। বীৰ চিলাৰায় সেনা আৰু আক্ৰাছুৰ প্ৰতিনিধিৰ বীৰ চিলাৰায় সেনা আৰু আক্ৰাছুৰ নেতৃত্বত চলিছে মিয়া খেদা অভিযান। ভাড়াঘৰত থকা সন্দেহজনক লোকৰ নথি পত্ৰ পৰীক্ষা কৰিলে সংগঠন দুটাই। এসপ্তাহৰ ভিতৰত উজনি অসম এৰি যাবলৈ মিয়াক হুংকাৰ দিছে সংগঠন দুটাই। আৰু যদিহে মিয়াই উজনি অসম এৰি নাযায় তেতিয়াহ'লে পৰিস্থিতি অধিক ভয়ানক হ'ব বুলিও ভাবুকি দিছে বীৰ চিলাৰায় সেনা আৰু আক্ৰাছুৱে। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ কি ধৰণেৰে ভাড়া ঘৰে গৈ আজি মিয়া খেদা অভিযানত অংশগ্ৰহণ কৰিলে। মিয়া খেদা অভিযানৰ নেতৃত্ব ল'লে বীৰ চিলাৰায় সেনা আৰু আক্ৰাছুৰ নেতৃবৃন্দ। হয়, এতিয়া দেখিবলৈ পোৱা গৈছে যে আমাৰ সমগ্ৰ অসমতে এতিয়া মানে যিটো মিয়াৰ পুৰা দপদপনি উঠিছে। ইয়াত আমাৰ অসমীয়া যিখিনি আমাৰ অসমীয়া সম্প্ৰদায়ৰ মানুহ আছো, আমাৰ থাকিবলৈ নিজৰে অশান্তি পৰিৱেশ সৃষ্টি হৈ গৈছে মিয়াৰ উৎপাদত। তো আমি আজি আক্ৰাছু ভাতৃ সংগঠন আৰু আমাৰ চিলাই সেনা বীৰ চিলাই সেনা লগ লাগি আজি তদন্ত কৰিবলৈ ওলাই আহিছিলো মিয়া ক'ত কেনেকে বসবাস কৰি আছে। আজি অলপ তথ্য পোৱা গৈছে আৰু ইয়াৰ পৰাই বীৰ চিলাই সেনাৰ পৰা এটা সকিয়নি দিয়া হৈছে। যদি ইয়াত মিয়াৰ সোনকালে আমাৰ অসমখন খালী কৰি নিদিয়ে কিন্তু তাহাঁতৰ অৱস্থা বেয়া কৰি দিয়া হ'ব, বহুত বেয়াকে অৱস্থা কৰি দিয়া হ'ব তাহাঁতৰ। এয়াই শেষবাৰৰ কাৰণে শিৱসাগৰত আৰম্ভ হৈছে মিয়া খেদা অভিযান। ভাড়া ঘৰে মিয়া বিচাৰি অভিযান। বীৰ চিলাৰায় সেনা আৰু আক্ৰাছুৰ প্ৰতিনিধিৰ বীৰ চিলাৰায় সেনা আৰু আক্ৰাছুৰ নেতৃত্বত চলিছে মিয়া খেদা অভিযান। ভাড়াঘৰত থকা সন্দেহজনক লোকৰ নথি পত্ৰ পৰীক্ষা কৰিলে সংগঠন দুটাই। এসপ্তাহৰ ভিতৰত উজনি অসম এৰি যাবলৈ মিয়াক হুংকাৰ দিছে সংগঠন দুটাই। আৰু যদিহে মিয়াই উজনি অসম এৰি নাযায় তেতিয়াহ'লে পৰিস্থিতি অধিক ভয়ানক হ'ব বুলিও ভাবুকি দিছে বীৰ চিলাৰায় সেনা আৰু আক্ৰাছুৱে। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ কি ধৰণেৰে ভাড়া ঘৰে গৈ আজি মিয়া খেদা অভিযানত অংশগ্ৰহণ কৰিলে। মিয়া খেদা অভিযানৰ নেতৃত্ব ল'লে বীৰ চিলাৰায় সেনা আৰু আক্ৰাছুৰ নেতৃবৃন্দ। হয়, এতিয়া দেখিবলৈ পোৱা গৈছে যে আমাৰ সমগ্ৰ অসমতে এতিয়া মানে যিটো মিয়াৰ পুৰা দপদপনি উঠিছে। ইয়াত আমাৰ অসমীয়া যিখিনি আমাৰ অসমীয়া সম্প্ৰদায়ৰ মানুহ আছো, আমাৰ থাকিবলৈ নিজৰে অশান্তি পৰিৱেশ সৃষ্টি হৈ গৈছে মিয়াৰ উৎপাদত। তো আমি আজি আক্ৰাছু ভাতৃ সংগঠন আৰু আমাৰ চিলাই সেনা বীৰ চিলাই সেনা লগ লাগি আজি তদন্ত কৰিবলৈ ওলাই আহিছিলো মিয়া ক'ত কেনেকে বসবাস কৰি আছে। আজি অলপ তথ্য পোৱা গৈছে আৰু ইয়াৰ পৰাই বীৰ চিলাই সেনাৰ পৰা এটা সকিয়নি দিয়া হৈছে। যদি ইয়াত মিয়াৰ সোনকালে আমাৰ অসমখন খালী কৰি নিদিয়ে কিন্তু তাহাঁতৰ অৱস্থা বেয়া কৰি দিয়া হ'ব, বহুত বেয়াকে অৱস্থা কৰি দিয়া হ'ব তাহাঁতৰ। এয়াই শেষবাৰৰ কাৰণে NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।